ভাল মানুহ কিয় দুখী আৰু পাপী ভণ্ড কিয় সদায় সুখী হৈ থাকে? ইয়াৰ দুটা কাৰণ আছে। দুয়োটা কাৰণ আজি কম। এগৰাকী অসুস্থ মহিলাই এখন চহৰত বাস কৰিছিল। তেওঁৰ 3গৰাকী কণমানি কন্যা আছিল। তেওঁৰ স্বামীৰ বহুত সোনকালে মৃত্যু হৈছিল। যদি আপুনি এই কাহিনীটো শুনি আছে, গতিকে সম্পূৰ্ণ শুনক। অসমাপ্ত হৈ যোৱাৰ ভুল নকৰিব, কাৰণ এইটো এটা পবিত্ৰ কাহিনীৰ আধাৰ। গতিকে এই কাহিনীটো সম্পূৰ্ণ কৰি শুনক। যদি আপুনি শিৱৰ ভক্ত, তেন্তে ভোলেনাথক অসন্মান নকৰিব। 3জনী সৰু ছোৱালী ডাঙৰ কৰাৰ বোজাই মানুহগৰাকীয়ে চিন্তা কৰিব লগা হৈছিল। সমাজেও তেওঁৰ লগত কথা পাতিবলৈ, একো কৰিবলৈ দিয়া হোৱা নাছিল। দুখীয়া অসহায় মহিলাগৰাকীৰ কোনো সহায়ক নাছিল। স্বামীক মনত পেলাই তেওঁ সেই ছোৱালীবোৰৰ যত্ন লৈ ডাঙৰ কৰি আছিল। আৰু অলপ দিনৰ পিছত মানুহগৰাকী অসুস্থ হৈ পৰিল। আৰু ছোৱালীকেইজনীক লৈ মানুহগৰাকী চিন্তিত হৈ পৰিল, কাৰণ কি উপায়েৰে ছোৱালীকেইজনীক লালন পালন কৰিব। তেওঁ ভাবি ভাবি এদিন স্বাস্থ্যৰ অৱনতি ঘটিল আৰু তেওঁৰ শেষ সময়ো ওচৰ চাপি আহিল। ধৰ্মৰাজৰ এজন দূতে সেই বিধৱাৰ প্ৰাণ কাঢ়ি ল'বলৈ পৃথিৱীলৈ আহিছিল। কিন্তু তাত থকা দৃশ্যটো দেখি তেওঁ বিভ্ৰান্ত হৈ পৰিল। তেওঁ দেখিলে মাটিত পৰি থকা মহিলাগৰাকী আৰু তেওঁৰ 3গৰাকী কন্যা সন্তান। তাই মূৰটো তললৈ নমাই শুই আছে আৰু কান্দিছে। এই কথা দেখি তেওঁৰ মনটো বেয়া লাগিল আৰু সেই কন্যা 3গৰাকীয়ে কান্দি কান্দি মাকক জগাই আছিল। তেতিয়া দূতে ভাবিলে যে ইতিমধ্যে দেউতাকৰ মৃত্যু হৈছে। এই মহিলাগৰাকীও মৃত্যু হয় যদি ছোৱালীকেইজনী কাৰ লগত থাকিব? কোনে তেওঁলোকৰ যত্ন ল'ব? এইবিলাক ভাবি দূতজনে মহিলাগৰাকীৰ প্ৰাণ নোলোৱাকৈ গুচি গ'ল। ধৰ্মৰাজে কৈছে যে আপুনি মহিলাগৰাকীৰ প্ৰাণ ল'বলৈ গৈছিল, খালী হাতে কেনেকৈ আহিলে? তেতিয়া স্বৰ্গদূতে ক'লে, হে প্ৰভু, মোৰ ভুলবোৰ ক্ষমা কৰিব। ইচ্ছা কৰিলেও সেই মহিলাগৰাকীৰ জীৱন আনিব নোৱাৰিলোঁ। মোৰ ঠাইত থাকিলে চাগে আপুনিও খালী হাতে আহিলেহেঁতেন। মই সেই মহিলাগৰাকীৰ ছোৱালীকেইজনীৰ দুখ দেখিব নোৱাৰিলোঁ, কাৰণ তেওঁলোকে বহুত কান্দি মাকক জগাই আছিল। তাত সিহঁতক চাবলৈ আন কোনো নাছিল। যদি মই মহিলাগৰাকীক লৈ আহোঁ, সেই ছোৱালীকেইজনীক কোনে চাব? লগতে যদি কোনোবাই সহায় কৰে, বিনিময়ত আশা কৰে। স্বৰ্গদূতে কয়, প্ৰভু, এই মহিলাগৰাকীক অলপ বেছি সময় দিয়ক, যাতে নিজৰ ছোৱালীকেইজনীক লালন পালন আৰু ডাঙৰ দীঘল কৰিব পাৰে। দেৱদূতৰ কথা শুনি ধৰ্মৰাজে খঙত কৈছে, হে মূৰ্খ, ঈশ্বৰে বনোৱা সৃষ্টি কোনেও এটা মুহূৰ্তও হ্ৰাস কৰিব নোৱাৰে, কোনেও বৃদ্ধি কৰিব নোৱাৰে। ঈশ্বৰে যি কৰে সকলোৰে লগত ভাল কৰে। তুমি কোন হয়? সৃষ্টিকৰ্তাৰ নিয়ম সলনি কৰা এই নাৰীক তুমি হত্যা কৰা নাই? ঈশ্বৰৰ বিধান উলংঘা কৰা হৈছে। তুমি বহুত ডাঙৰ অপৰাধ কৰিছা। সেইবাবেই তাৰ পৰিণাম তুমি ভুগিব লাগিব। যিখন পৃথিৱীত মানুহৰ প্ৰতি তোমাৰ মৰম আছে, সেই পৃথিৱীত মানুহ হিচাপে তুমি পাপ বহন কৰিছা। স্বৰ্গদূতে কয় যে, প্ৰভু, জগতৰ পৰা কেতিয়া আৰু কেনেকৈ পৰিত্ৰাণ পাম? ধৰ্মৰাজে কৈছে, পৃথিৱীলৈ গৈ তোমাৰ মূৰ্খামিৰ বাবে তুমি 3বাৰ হাঁহিবা। সেই সময়ৰ পিছত তুমি ৰক্ষা পৰিবা। তাৰ পিছত দূতজন মানুহ হৈ পৃথিৱীলৈ আহিল। তেওঁৰ শৰীৰত বস্ত্ৰ নাছিল। পৃথিৱীৰ এটাই নিয়ম, যিজন মানুহ জন্ম হয় তেতিয়া তেওঁ উলংগ হৈ আহে। এজন স্বৰ্গদূতৰ দ্বাৰা জন্ম আৰু এটা ৰাস্তাৰ কাষত উলংগ হৈ পৰি আছিল আৰু ঠাণ্ডাত কঁপি আছিল। তাৰ পৰা কাষেৰে গৈ আছিল এজন মুচি। সেই মুচিজনে নিজৰ সন্তানক ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কাপোৰ ল'বলৈ গৈ আছিল। ৰাস্তাত ঠাণ্ডাত কঁপি থকা এজন নগ্ন ব্যক্তিক দেখি তেওঁৰ কৰুণা উপজিল। তেওঁ নিজৰ সন্তানক কাপোৰ নিদি ঠাণ্ডাত কঁপি থকা দেৱদূতজনক কাপোৰ আৰু কম্বল কিনি দিলে। দেৱদূতে ক'বলৈ ধৰিলে, ভাই, তুমি মোক কাপোৰ দিলা, মোৰ ওপৰত দান কৰি তোমাক অশেষ ধন্যবাদ।
কাপোৰ দি তুমি মোক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিলা, কিন্তু মোৰ ঘৰ নাই, কোনো পৰিয়াল নাই আৰু খাবলৈ খাদ্যও নাই। তেতিয়া মুচিজনে ক'লে, তুমি মোৰ ঘৰলৈ আহা, মই তোমাৰ সকলো খৰচ কৰিম বুলি কৈ মুচিজনে দেৱদূতজনক তেওঁৰ ঘৰলৈ লৈ গ'ল। আনহাতে মুচিজনৰ পত্নীয়ে দেখি ক'লে যে আপুনি কাপোৰ আনিবলৈ গৈ কাপোৰ নানি এজন মানুহক ঘৰলৈ মাতি আনিছে। পত্নীয়ে স্বামীৰ লগত কাজিয়া আৰম্ভ কৰিলে আৰু ভাল বেয়া ক'বলৈ ধৰিলে। সেই দেখি স্বৰ্গদূতে জোৰেৰে হাঁহিলে। হহা দেখি তেওঁ হাঁহিছা, এনেকৈ কি দেখিলা? তেতিয়া দেৱদূতে কৈছে, ভাই, মোৰ হাঁহিৰ ৰহস্য এতিয়া মই ক'ব নোৱাৰোঁ, সময় আহিলে মই সকলো ক'ম। দেৱদূতে মুচিৰ ঘৰত থাকি তেওঁ সকলো কাম শিকি ল'লে। দেৱদূতৰ দ্বাৰা বনোৱা জোতা আৰু চেণ্ডেল বহুত বিক্ৰী কৰিব ধৰিলে আৰু অলপ দিনৰ পিছতে মুচি বহুত ধনী হৈ গ'ল। দূৰ দূৰৰ পৰা সকলোৰে তেওঁলোকক চিনি পাব ধৰিলে। আনকি ৰজা মহাৰজাসকলেও তেওঁলোকক জোতা বনাবলৈ আদেশ দিলে আৰু সকলো ঠিকেই চলিবলৈ ধৰিলে। এদিন ৰজাৰ এজন সৈনিক চামৰা লৈ মুচিৰ ওচৰলৈ আহিল আৰু ক'লে, আমাৰ মহাৰাজৰ বাবে এই চামৰাৰ পৰা বনোৱা জোতা লাগে। এই চামৰা অতি মূল্যৱান, গতিকে ভালদৰে এযোৰ জোতা বনাই দিয়া। আৰু এই চামৰাৰ এটা বিশেষ আছে যে ইয়াৰ পৰা কেৱল জোতাহে বনাব পাৰি, ভুলতো ইয়াৰ পৰা চেণ্ডেল নবনাবা। অন্যহাতে মুচিজনে দেৱদূতক বুজাই দিলে আৰু ভুল নকৰিবলৈ ক'লে। মুচিজনে ইমান বুজোৱাৰ স্বত্তেও দেৱদূতে জোতাৰ সলনি চেণ্ডেল বনাই দিলে। চেণ্ডেল দেখি মুচি আচৰিত হৈ দেৱদূতক গালি পাৰিবলৈ ধৰিলে, আনকি লাঠিৰে মাৰিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে মূৰ্খ, বাৰে বাৰে বুজোৱাৰ পিছতো জোতাৰ সলনি চেণ্ডেল বনালি, এতিয়া ৰজাই আমাক মাৰিব। মুচিক চিন্তা কৰি থকা দেখি দেৱদূতে লগে লগে হাঁহিবলৈ ধৰিলে। মুচিয়ে ক'লে, মূৰ্খ মানুহ, কাম বেয়া কৰি হাঁহিব ধৰিছ, চা, ৰজাৰ সৈনিক জোতা নিবলৈ আহিছে। সৈনিকে আহি মুচিক ক'লে, কালি দিয়া চামৰাৰ পৰা জোতাৰ সলনি চেণ্ডেল বনাই দিবা, কাৰণ মহাৰাজৰ মৃত্যু হৈছে আৰু ইয়াত প্ৰথা অনুসৰি মৃত্যু হোৱা ব্যক্তিক চামৰাৰ চেণ্ডেল পিন্ধাই তেওঁক মৈদামৰ ওপৰত শুৱাই দিয়া হয়। পিছদিনা এজনী বুঢ়ীৰ লগত তিনিজনী ছোৱালী মুচিৰ দোকানলৈ আহিল। তেওঁলোকৰ বিয়া হ'বলৈ ওলাইছিল আৰু তিনিওজনীৰে বাবে জোতাৰ আকাৰ দিবলৈ আহিছিল। দেৱদূতে তিনিও ছোৱালীক চিনি পালে আৰু ভাল ঘৰত ডাঙৰ দীঘল হোৱা যেন লাগিল। বুঢ়ীয়ে কৈছে, সৰু হৈ থাকোঁতেই ইহঁতৰ মাকৰ মৃত্যু হৈছিল, সেইবাবে মই মোৰ লগত ৰাখিলোঁ। মোৰ কোটি টকাৰ সম্পত্তি আছে, কিন্তু মোৰ কোনো নাই, সেইবাবে ইহঁতক মই ৰাখি ল'লোঁ। মই ইহঁতক ভালদৰে পঢ়াই শুনাই এটি অতি ভাল পৰিয়ালক সিহঁতক বিয়া কৰাবলৈ ওলাইছোঁ। ছোৱালীবোৰৰ ভাগ্য দেখি দেৱদূতে ভাবিলে, ঈশ্বৰে যি কৰে কেৱল তেওঁ ভাল কাম কৰে। যদি সিহঁতৰ মাতৃ মৃত্যু নোহোৱা হ'লে আজি এই ভোক আৰু দৰিদ্ৰতাৰ মাজতেই থাকিবলগীয়া হ'লহেঁতেন। এই সকলোবোৰ দেখি দেৱদূতে তাৰ মূৰ্খামি কথা ভাবি জোৰেৰে হাঁহিবলৈ ধৰিলে। হাঁহি থকা দেখি মুচিয়ে কিয় হাঁহিছা বুলি সুধিলে আৰু তোমাৰ হাঁহিৰ কাৰণ কি? মই এজন দেৱদূত আৰু এতিয়া জোতাৰ জোখ দি যোৱা ছোৱালীকেইজনীৰ মাকক নিবলৈ আহিছিলোঁ আৰু সেই সময়ত ছোৱালীকেইজনী সৰু সৰু আছিল। মই তেওঁলোকৰ মাকক লৈ যোৱা নাছিলোঁ কাৰণ ছোৱালীকেইজনীক চাবলৈ কোনো নাছিল। ছোৱালীকেইজনীৰ মাকক নিনিয়াৰ বাবে ধৰ্মৰাজে মোক গালি পাৰি পৃথিৱীলৈ পঠিয়াই দিলে। মই কাপোৰ নোহোৱাকৈ ৰাস্তাৰ কাষত পৰি আছিলোঁ। তেতিয়া তুমি মোক তোমাৰ ঘৰলৈ লৈ আহিছিলা। তোমাৰ পত্নীয়ে তোমাৰ লগত বহুত কাজিয়া কৰিছিল কাৰণ সন্তানৰ বাবে আনিবলৈ যোৱা কাপোৰ নানি মোৰ বাবে কম্বল আৰু কাপোৰ লৈ আহিছিলা। প্ৰথমবাৰ তোমাৰ পত্নীৰ মূৰ্খামি দেখি বহুত হাঁহিলোঁ কাৰণ তোমাৰ পত্নীয়ে লাভ দেখা পোৱা নাছিল, যিটো মোৰ আগমনৰ ভিতৰত আপোনাৰ ঘৰত হ'বলৈ গৈ আছিল।
দ্বিতীয়বাৰৰ বাবে হাঁহিটো আছিলে আপুনি লাঠি লৈ মোৰ পিছে পিছে দৌৰি যোৱা, কিন্তু আপুনি সেইটো নাজানিছিল যে ৰজাৰ লগত কি ঘটনা ঘটিব পাৰে, যাৰ বাবে ৰজাই জোতাৰ সলনি চেণ্ডেলৰ প্ৰয়োজনীয়তা হ'ব। বহুবাৰ এনেকুৱা হয়, আমি বস্তুবোৰ দেখিবলৈ পাওঁ, ভাবিলে দুখ লাগে। আমি যি দেখা নাপাওঁ আৰু হ'বলৈ গৈ আছে। কেতিয়াবা ঈশ্বৰে ভালৰ বাবে আমাৰ লগত বেয়া কৰে, কিন্তু আমি ঈশ্বৰকে বেয়া বুলি ভাবোঁ। আমি ভালবোৰ দেখা নাপাওঁ, যিটো আমাৰ লগত ভৱিষ্যতে হ'বলৈ গৈ আছে। কিন্তু আমি সদায় এই বিষয়ে চিন্তা কৰা উচিত, ভগৱানে যি কৰে তেওঁ ভালেই কৰিব। এই কথা ভাবি আমি আগবাঢ়ি যোৱা উচিত। সেইবাবেই ভাল মানুহ দুখী, ভাল মানুহৰ পিছত ভালদৰে মিলি যাব। আৰু দ্বিতীয় কাৰণটো হ'ল যে ভাল মানুহ সদায় ভগৱানৰ লগত সংযুক্ত আৰু তেওঁলোক ভগৱানৰ সংযুক্ত হৈ থকাটো গুৰুত্বপূৰ্ণ। শেষত মুচিজনে সকলো বুজি পাইছিল আৰু দেৱদূতজনক ক'লে যে সময়ত কিবা ভুল কৰিলোঁ যদি ক্ষমা বিচাৰিছোঁ। যদি আপুনি শিৱৰ এজন প্ৰকৃত ভক্ত, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰি কমেণ্টত লিখক হৰ হৰ মহাদেৱ। ধন্যবাদ।